Good morning. আজিও ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা মানে মোৰ গৰম পানী গিলাছৰ পৰা ৰাতিপুৱা শুই উঠি মুখ ধুয়ে মই গৰম পানী গিলাছ খাও এতিয়া চাহ বনি আছে মই বাৰু গাখীৰ চাহ নাখাও মই লাল চাহ খাম মই ৰঙা চাহ বনাই লম এনে ৰাস্তা অলপমান ওলাই আহিছো মই এতিয়া গা পা ধুই আজৰি হলো আৰু চুলি কিনো আজি শ্যাম্পু কৰিছো বাৰু আৰু আজি আমাৰ ঘৰত মানে বাহতৰ ঘৰত বাৰ শাহুমা মানে বাৰ শাহুমা পৰা আজি বছৰেকী তিথি হয় 4 বছৰ হল নেকি তাতে আজি পুথি পঢ়াও আছে ঘৰত তাতকে আৰু শ্ৰেষ্ঠ হল কি নাম ধৰ্ম হৰি নাম গকাইও কৈছে ধন্য ধন্য কলিকাল ধন্য নৰতৰু ভাল ধন্য ধন্য ভাৰত কৰি তাতে হৰি নাম সকলোতকে এই 4টা বস্তুৰ সমাহাৰ আৰু কলিযুগত নাম ধৰ্মৰ বাবে বেলেগ ধৰ্ম পালন কৰিব নোৱাৰে এই দুৰ্লভ মনুষ্য জন্ম লবি এই বিশেষ কৰি কলিলা হৰি নাম আমি পালন চলি আছে আৰু আমি এতিয়া মানুহখিনিৰ তেওঁলোকৰ জলপানৰ ব্যৱস্থা কৰিম সেইকাৰণে ময়ো গা পা ধুই আহিলো বাকি লগ পাই আছো ময়ো অলপমান এনে ৰাস্তাত ওলাই আহিছো আমাৰ এইখিনিতে থিয় হৈ ভাল লাগে বাহতৰ আৰু সুনু আছে আমি এতিয়া দুপৰীয়াৰ ভাত পানী খাই বাৰান্দাতে এনে বহিছো আৰু ৰেষ্ট লৈছো ভাত পানী খাই এতিয়া এই আজি বাৰ্থডে মোৰ বাৰ সৰু ছোৱালী এজনী এই আজি জন্মদিন আৰু গধূলি বাৰু কেক কাটা হ'ব লগ পাই আছো গধূলি দেখাম আপোনালোকক পানী খাই অলপমান ৰেষ্ট ললো আৰু ৰেষ্ট লৈ কিনে মন গ'ল যে এটা ৰিলছ বনাম এতিয়া ৰিলছটো বনাবৰ কাৰণে এই শাৰীখন পিন্ধিছো মই ৰিলছটো বনাই লওঁ ৰ'ব এয়া আছিলে সন্ধিয়াৰ শৰাই দিছিলে ছোৱালীজনী যিহেতু জন্মদিন সেই বুলিয়ে বায়ে শৰাই এখনো দিলে বাৰু তাৰে পিছত মানে এনেও আৰু জন্মদিন বুলি ক'লে শৰাই এখন দিলে ভাল লাগে বাৰ্থডে আৰু কেক কাটিং হ'ব আৰু এতিয়া আপোনালোকক দেখাম ৰ'ব আমি বাৰ্থডে আহিছো আমাৰ লাকিৰ বন্ধু বান্ধৱী আমি এতিয়া প্ৰসাদ খাই আছো খা তয়ো এই লাকিক গিফ্ট দিছে এইটো চাওকচোন লাকিক চকলেট দিছে বলা ইয়াতে বাইকে এইজনী আমাৰ ডাঙৰ ভাগিনজনী আৰু এইজনী সৰু এই বাৰ দুজনীও সম্পত্তি আৰু এই দুজনী ছোৱালী গধূলি চাহ পানী খাই আলহীবিলাকো গ'ল ভাত পানী এতিয়া বনাম লাহেকে মই আমাকে পালটো দিছে বাৰু বনাব আজি নিৰামিষ হ'ব পনীৰ হ'ব কাৰণ বাৰ শাহুমাক তেখেতৰ আজি বছৰেকী তিথি আছিলে 4 বছৰীয়া তো সেইকাৰণে নিৰামিষ আৰু মাছ মাংসৰ ব্যৱহাৰ নাই কৰা কল ফ্ৰাই কৰি আছো আৰু পনীৰ ফ্ৰাই কৰি আছো ময়ে বনাইছো আজি ভাত হৈ গ'ল পনীৰ এয়া পাপৰ ভাত পানী খাই এতিয়া শুবলৈ আহিছো আৰু তেতিয়া মানে ভিডিঅ' কৰা নহ'ল মানে বনোৱা কৰোৱাত ব্যস্ত হৈ গ'লো বনাত লাগিলো অলপমান আৰু মানুহো আছিলে বাৰু সেইকাৰণে ভিডিঅ' নকৰিলোঁ কাৰণ সব মানুহে কেমেৰা সন্মুখত ওলাবলৈও ভাল নাপায় আৰু মোৰো সেনেকৈ অলপমান ভাল নালাগে সেইকাৰণে আৰু বাকী খাই লৈ এতিয়া আজৰি এতিয়া শুম বাকী অন্য এটা ভিডিঅ' লৈ আকৌ লগ পাম আজিলৈ আহিছোঁ গুড নাইট বাই বাই